টিবি প্ৰিভেনশ্যন ট্ৰিটমেণ্টটো আমি আৰম্ভ কৰিছোঁ। সেইদিনাখন আমি চাই টিভি এটা ভিডিঅ' বনাই আমি দিছিলোঁ, আপোনালোকে চাগে নিশ্চয় সকলোৱে চাইছে, ভাল পাইছে। এতিয়া আমি টিবি প্ৰিভেনশ্যন ট্ৰিটমেণ্টটো আমি আৰম্ভ কৰিম, কেনেকৈ কৰিব লাগে। এই ট্ৰিটমেণ্টটো আমি বিশেষকৈ যিসকল মানুহৰ ঘৰত টিবি মাইক্ৰস্কপিকেলি পজিটিভ ওলায়, মাইক্ৰ'বায়'লজিকেলি পজিটিভ ওলাল, তেওঁলোকৰ ঘৰত আমি ট্ৰিটমেণ্টটো দিব লাগে। যাৰ চাই টিবি টেষ্ট পজিটিভ ওলাল তাৰ ঘৰত দিব লাগিব, ইগ্ৰা টেষ্ট যাৰ পজিটিভ ওলাল তেওঁলোকৰ ঘৰত দিব লাগিব। গতিকে আমাৰ মানৱ আছে ছুপাৰভাইজাৰ টিবি, তেখেতে কথাখিনি দেখুৱাই যাব। ছাৰে এইমাত্ৰ কৈছেই যে আমাৰ যিকেইটা TPT বুলি কয়, এইটো টিবি প্ৰিভেনশ্যন ট্ৰিটমেণ্ট, যিখিনি মাইক্ৰ'বায়'লজিকেল কেছ কনফাৰ্ম, তেওঁলোকৰ ঘৰৰ সদস্যসকল বা যিকোনো আমাৰ মেডিকেল পাৰ্পাছৰ মানুহ হ'ব পাৰে বা বেলেগ কিবা আদাৰ কমৰ্বিলিটি থকা মানুহৰ যদি ইগ্ৰা বা চাই টিবি পজিটিভ আহে, তেতিয়া আমি এইখিনি ট্ৰিটমেণ্ট দিব পাৰিম। টিবি 3টা ৰেজিমেণ্ট আমাৰ হাতত আছে। ইয়াৰ এনভাইৰনমেণ্ট বেয়া আছে, এতিয়া মানে আৰম্ভ কৰা হেৰি পৰা কোনখিনি বা আমাৰ মানে 3টা ৰেজিমেণ্টে আছে। 3টা ৰেজিমেণ্টৰ ভিতৰত প্ৰথমটো আমি এডাল্টক দিওঁ, এইটো লেডিছক মানে দিয়া নহয় আৰু বাচ্চাক দিয়া নহয়। এইটো হৈ গ'ল ৰিফাম্পিণ্টিন আৰু INX-ৰ কম্বিনেশ্যন, 3HP বুলি কয়। মাত্ৰ 36টা টেবলেট খালে হৈ যায়, সপ্তাহত 3টা, 84 ডেজৰ কাৰণে, মানে 3 মাহ। ঠিক আছে, এইটো এডাল্টে খায়। ৰিফাম্পিণ্টিন আইজনাইজেড 3HP বুলি কয়। এইটো সৰু বাচ্চা আৰু লেডিছক দিয়া নহয়। ঠিক আছে, তাৰপিছত এইটো হৈ গ'ল ডাঙৰ মানুহ, যিখিনি লেডিজ থাকিব, প্ৰেগনেণ্ট লেডিও খাব পাৰিব, একো প্ৰব্লেম নাই। এইটো আমি 180 ডেজ খাব, পাৰ ডে 1। যদি 30 কেজিৰ পৰা 60 কেজিলৈকে বডি ৱেইট আছে, তেতিয়াহ'লে এইটো আমি মেডিচিন তেওঁলোকক খাম, লেডিছৰ ক্ষেত্ৰত। প্ৰেগনেণ্ট লেডিও খাব পাৰে, আৰু এইটো খালি প্ৰেগনেণ্ট লেডিক দিয়া নহয়। আৰু এইটো হ'ল বাচ্চা, এইটো একেটা বস্তুৱে, এইটো 300 mg আছে মিলিগ্ৰাম, আৰু এটা আছে এইটো 100 মিলিগ্ৰাম। মানে এইটো বাচ্চাৰ ৱেইটটো কম থাকে যে, এইটো আমি 100 মিলিগ্ৰামত আমি এইটো খোৱা হয়। ঠিক আছে, এতিয়া ড'জ চিডিউলটো আমাক বুজাই দিব লাগিব। ড'জ চিডিউলটো ছাৰ, এইটো ডেইলি খাব 180 ডেজৰ কাৰণে। কাক ডেইলি খুৱাম, কাক আমি সপ্তাহত খুৱাম, মানে যোনখিনি মানে এইখিনি এডাল্ট যিখিনি ডাঙৰ মানুহ আমি হওঁ, এইটো আমি 12 সপ্তাহ খালেই হৈ যাব। 12 সপ্তাহ খালে, 12 সপ্তাহত এবাৰ খালে, সপ্তাহত 3টা টেবলেট, সপ্তাহত 3টা টেবলেট। আৰু এইখিনি যোনখিনি ইলিজিবল নহ'ব, এইটো কেনেকুৱা আছে ভিতৰত 12 সপ্তাহ খাব ভিতৰত। 3টা একেলগে খাব লাগিব। 3টা একেলগে খালে 1 2 3 3টা সপ্তাহত 3টাকৈ খাব লাগিব। 12 সপ্তাহ এডাল্টৰ কাৰণে আমাৰ কোৰ্চটো। এইটো লুপিন ডাইগনষ্টিকে বনাইছে, বহুত ভাল কোম্পানীয়ে বনাইছে। নেক্সট এইটো হৈ গ'ল আপোনাৰ ডেইলি ড'জ, এটা 180 ডেজ খাব, 180 দিন ডেইলি খাব। যিখিনি ডাঙৰ মানুহ, সৰু বাচ্চাৰ কাৰণে একেটা বস্তু, এইটো 100 mg, এইটো 300 mg। এইটো কিয় আপোনাৰ সপ্তাহত খালে, এইটো কিয় ডেইলি খালে? এইটো আপোনাৰ ৰিফাম্পিণ্টিন যিটো আছে, ৰিফাম্পিণ্টিন মানে লেডিছৰ কিছুমান অলপ প্ৰব্লেমত বাধা দিয়ে বুলি কয়। আমি এডাল্টতে দিছোঁ, সপ্তাহত দিছোঁ কিয়, আৰু এইটো ডেইলি দিছোঁ? এইটোৱে বস্তুটো একেই। নিৰ্বাচন কেনেকৈ কৰিম, কাক আমি সপ্তাহত দিওঁ, কাক আমি লেডিছক আৰু বাচ্চাক এইটো নিদিওঁ, এইটো নিদিওঁ। ডাঙৰক আমি সপ্তাহত দিলেও হ'ল, দিব পাৰোঁ, ডাঙৰ যিকোনো মানুহক আমি দিব পাৰোঁ। মানে মতা এইটো খালে ডেইলি দিব লাগিব, এইটো ডেইলি দিব পাৰে। থেংক ইউ ভেৰি মাছ। যিহেতুকে আমি আৰু উপস্থিত আমাৰ BPM বাইদেউ আছে, প্ৰিয়ংকা বাইদেউ, আমাৰ চামগুৰি ব্লক PHC, লগতে আমাৰ জুমাৰী চাব চেণ্টাৰৰ ANM বাইদেউ দুগৰাকী আছে। কৰ্ণমাৰী, চৰি কৰ্ণমাৰী। তোমাৰ নামটো কি আছিলে? গীতামণি কুমাৰ। আমাৰ এটা হ'ল মানৱ, আমাৰ লখিমপুৰ আমাৰ লগতে আছে। থেংক ইউ ভেৰি মাছ।